নমস্কাৰ সকলোকে স্বাগতম জনালো ডিপ টেক 124K ইউটিউব চেনেললৈ। ফাইনেলি এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ। ৰেলৱে বিভাগৰ ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰি দিয়া হৈছে। হয়, আপোনালোকে ঠিকেই শুনিছে, ৰেলৱে বিভাগৰ ফালৰ পৰা পুনৰ নতুনকৈ 22,000টা ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। এই 22,000টা ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈ দিয়া হৈছে, কেতিয়াৰ পৰা এপ্লাই হ'ব, এপ্লাই কৰিবলৈ হ'লে এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, এই সকলোবোৰ ইনফৰমেশ্যন আমি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক। আৰু যদিহে আপোনালোকে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু সকলোকে শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাই থাকক। ফাইনেলি ইয়াতে মন কৰিব RRB ৰেলৱে গ্ৰুপ ডি ৰিক্ৰুটমেণ্ট 2026 নটিফিকেশ্যন আউট ফৰ 22,000 পোষ্ট। ইয়াৰ তলতে মন কৰিব নেম অফ অৰ্গেনাইজেশ্যন ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড RRB, যিটো RRB বিভাগৰ ফালৰ পৰা এই পদসমূহ মুকলি কৰা হৈছে। ইয়াৰ টোটাল ভেকেঞ্চি হৈছে 22,000টা পোষ্ট, যিটো এটা গ্ৰুপ ডি বিভাগৰ পোষ্ট হয়। ইয়াৰ এপ্লাইড লাষ্ট ডেট হৈছে 20 ফেব্ৰুৱাৰী 2026 চনলৈ। ইয়াৰ এপ্লিকেশ্যন মোডটো হৈছে অনলাইন মাধ্যমে আৰু লগতে ইয়াৰ জব লোকেশ্যনটো হৈছে অল ইণ্ডিয়া আৰু ইয়াৰ কেটেগৰীটো হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব। তাৰপিছত ইয়াৰ তলতে আপোনালোকে মন কৰিব ইয়াত দি আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া। আপোনালোকে ইয়াত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ কি কি এলিজিবিলিটি থাকিব লাগিব। ইয়াতে মন কৰিব আপোনালোকক দিয়া আছে এজ লিমিট, অৰ্থাৎ আপোনালোকে এই ভেকেঞ্চিসমূহত এপ্লাই কৰোঁতে কিমান বয়স হ'ব লাগিব। ইয়াত লিখা আছে যে 1 জানুৱাৰী 2026 চনত যদি আপোনালোকৰ বয়স 18 বছৰৰ পৰা 33 বছৰ হয়, তেন্তে আপোনালোকে এই ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে SC/ST কেণ্ডিডেট হয়, তেন্তে আপোনালোকে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু যদি আপোনালোকে OBC কেণ্ডিডেট হয়, তেন্তে আপোনালোকে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব। তাৰপিছত ইয়াৰ তলতে চোৱা, ইয়াত লিখা আছে এডুকেশ্যন কোৱালিফিকেশ্যন। আপোনালোকে যদি মেট্ৰিক পাছ কৰিছে আৰু লগতে যদি আপোনালোকে ITI কৰি থৈছে, তেন্তে এই পোষ্টত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াত আবেদন কৰোঁতে আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব, য'ত জেনেৰেল OBC EWS কেণ্ডিডেটসকলৰ কাৰণে 500 টকা পে'মেণ্ট কৰিব লাগিব আৰু SC/ST ফিমেল কেণ্ডিডেটসকলৰ কাৰণে 250 টকাকৈ পে'মেণ্ট দিব লাগিব। তাৰপিছত ইয়াত মন কৰিব ইয়াত দিয়া আছে পে'মেণ্ট মোড। আপোনালোকে ইয়াত পে'মেণ্ট মোডটো ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং অৰ UPI মাধ্যমে দিব লাগিব। তাৰপিছত আপোনালোকে ইয়াত মন কৰিব চিলেকশ্যন প্ৰচেছ। আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা ধৰণৰ হ'ব। প্ৰথমতে আপোনালোকৰ CBT এক্সাম অনুষ্ঠিত হ'ব, যিটো এটা কম্পিউটাৰ বেছড এক্সাম হয়। তাৰপিছত আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব। তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপিছত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন হ'ব আৰু তাৰপিছত আপোনালোকৰ ফাইনেল ৰিজাল্টটো দিব। তাৰপিছত আপোনালোকে ইয়াতে মন কৰিব এক্সাম পেটাৰ্ণ RRB গ্ৰুপ ডি ৰিক্ৰুটমেণ্ট 2025, মানে আপোনালোকৰ এক্সাম পেটাৰ্ণটো কেনেকুৱা ধৰণৰ হ'ব। ইয়াতে টোটাল 100 কুৱেশ্যন থাকিব, যিটো 100 মাৰ্কৰ হ'ব আৰু ইয়াত নেগেটিভ মাৰ্ক থাকিব 1/3 মাৰ্কছ, মানে 3টা ভুল গ'লে যদি আপোনালোকে শুদ্ধ কৰিছে বাকী কুৱেশ্যনবোৰ, তাৰ পৰা এটা মাৰ্ক কাটা যাব। আৰু আপোনালোকৰ এক্সাম টাইম থাকিব 90 মিনিটছ। তাৰপিছত আপোনালোকক মানে ইংলিছ আৰু হিন্দীৰ বাহিৰে 13টা ভাষাত এক্সাম দিব পাৰিব। যদি আপোনালোকে এছামিজ ভাষাত এক্সাম দিব বিচাৰে, তেন্তে আপোনালোকে এছামিজ ভাষাতো এক্সাম দিব পাৰিব। আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহ'লে কমেণ্ট কৰি জনাব। তো আজিৰ কাৰণে এইটোৱেই আছিল এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। ভিডিঅ'টো যদি ভাল পালে
তেনেহ'লে সকলো বন্ধু বান্ধৱীবোৰক শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। জয় আই অসম।